নমস্কাৰ, মই শিমুল সরকার, ধুবুৰীৰ এজন সচেতন নাগৰিক আৰু মই চাই আছোঁ বহুদিন ধৰি মই ফলো আপ কৰি আছোঁ যে মানে আমাৰ ধুবুৰীত যে এটা ঐতিহাসিকপূৰ্ণ যে ধুবুৰী জেগা আছিলে, পুৰণি জেগা, এই ধুবুৰী আজি পুৰণি জেগা উঠি যাওয়াটো ক'ত গ'ল? এই জেগা নাই আৰু এই জেগা ধুবুৰী টাউনটো 1ৰ পৰা 16টা ৱাৰ্ড পুৰা জুৱা আৰু তীৰৰ বিজনেছত নামি গৈছে। ইমান ইয়ং ল'ৰা আমাৰ কলেজৰ ল'ৰাবিলাক, স্কুলৰ ল'ৰাবিলাক, এইবিলাক বৰবাদ হৈ গৈছে তীৰ জুৱা খেলি। এইবিলাক বৰবাদ হৈ গ'ল, সৰ্বনাশ হৈ গ'ল। সারা ধুবুৰীৰ যিমানখিনি আমাৰ গৰীব মানুহ আছে, ঠেলাৱালা, ৰিক্সাৱালা, মিডিল ক্লাছ মানুহৰ পৰা কিমান মানুহ ঘৰ বাৰী বিক্ৰী কৰিলে তীৰ জুৱাৰ কাৰণে। ধুবুৰী সৰ্বশান্ত হৈ গ'ল। আমি গতিকে আমি ডিপুটি কমিশনার মহোদয়ক, আমি এসপি মহোদয়ক মই অনুরোধ কৰিছো যে ধুবুৰী এটা ঐতিহাসিকপূর্ণ জায়গায় আপোনালোকৰ ধুবুৰী ঐতিহাসিক মান সম্মানৰ কথা আছে, আপোনালোকৰ মান সম্মানৰ কথা আছে। এইটো আপোনালোকক অতি সোনকালে এইটো একদম এইটো বন্ধ কৰি লাগিব। তীৰ জুৱাত বিভিন্ন ধুবুৰী ক্লাবত 1ৰ পৰা 16টা ৱাৰ্ড প্লাছ অলি গলি পানৰ দোকান আৰম্ভ কৰি হাটে বাজারে ধুবুৰীত একদম পুরা রমরমিয়া বিজনেস, জুয়া আৰু তীৰৰ বিজনেস চলি আছে। গতিকে মই ভাবো যে সামনে ইলেকশন আহি আছে, ল'ৰা ছোৱালীৰ স্কুলৰ পৰীক্ষা, হায়াৰ সেকেন্ডাৰী মেট্ৰিকৰ পৰীক্ষা আৰম্ভ হৈ গৈছে। তাৰপিছত এনেকুৱা ৰমৰমা বিজনেস ইমিডিয়েট মই আপোনালোকক ডিপুটি কমিশনাৰক মই কৈছো আৰু আমি এসপি মহোদয়ক কৈছো, ইমিডিয়েট ধুবুৰীত যিমানখিনি ক্লাব আছে, ধুবুৰী ক্লাব আৰু যিমানখিনি পানৰ দোকান আছে, তীৰ এন্ডিং জুৱা ইমিডিয়েট বন্ধ কৰিব লাগিব। আৰু যদি বন্ধ নকৰে আমি ধুবুৰী সচেতন ৰাইজক লৈ আমি বৃহৎ এটা গণ আন্দোলন শুরু কৰিম। আৰু মোৰ আচৰিত লাগিছে যে এইটোতো ইয়ং প্ৰজন্মৰ ল'ৰাবিলাক তো গোটেই সৰ্বশান্ত হৈ গ'ল, বাড়িঘৰ বিক্ৰী কৰি দিলে, কোনোবাই সুইচাইড কৰিছে। এতিয়া বয়স্ক জ্যেষ্ঠ মানুহবিলাকো ইয়াতে তীৰ খেলা লিপ্ত হৈ গৈছে। আৰু ইয়ং ল'ৰাবিলাকক এই তীৰৰ কাৰণে চুরির ক্ষেত্ৰত জড়িত হৈ গৈছে, চুরির ক্ষেত্ৰত লিপ্ত হৈ গৈছে। এতিয়া সোনকালে প্ৰশাসন চকু দিয়ক। মই পুলিচ প্ৰশাসনক মই অনুৰোধ কৰিছো, ডিপুটি কমিশনাৰক মই অনুৰোধ কৰিছো যে আপোনালোকৰ চকু দিয়ক, সমাজখন ভাল কৰক। আপোনালোকৰ দায়িত্ব নিশ্চয় আছে। পুলিচ যদি ৰক্ষকে ভক্ষক হয় তেনেহ'লে সমাজ কোনোদিন ঠিক থাকিব নোৱাৰে। পুলিচে ৰক্ষা কৰিব লাগিব, পুলিচে ধুবুৰী সমাজক ৰক্ষা কৰিব লাগিব। আৰু আমিতো আছোই, ধুবুৰী সচেতন ৰাইজক মই আহ্বান কৰি আছো, আপোনালোক সব ওলায়ক। মহিলা সমিতিক মই অনুৰোধ কৰিছো, আপোনালোকে 1ৰ পৰা 16টা ৱাৰ্ডৰ যিমানখিনি মহিলা আছে, ধুবুৰী সমাজ যে আছে, সব ওলায়ক। আমি একগোট হৈ আমি এই সমাজখন ভাল কৰিব লাগিব আৰু তীৰ জুৱা এইবিলাক বন্ধ কৰিব লাগিব। এইটো মোৰ দাবী। ধন্যবাদ।